প্ৰিয় দেশবাসী, স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত আপোনালোকক অভিনন্দন আৰু শুভকামনা জনাইছো। আজি আমি যি স্বাধীন ভাৰতত জীৱন নিৰ্বাহ কৰিছো, সেয়া হৈছে ভাৰত মাতৃৰ অসংখ্য সেনানীৰ ত্যাগ আৰু বলিদানৰ ফল। আজি এই স্বাধীনতা সেনানীসকলক স্মৰণ কৰাৰ দিৱস। আমাৰ সেনাবাহিনীৰ সাহসী জোৱানসকল, অৰ্ধসামৰিক বাহিনী, আৰক্ষী তথা অন্য সুৰক্ষাৰ সৈতে জড়িত লোকসকলে সদায়ে ভাৰত মাতৃৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে। আজি এইসকল ব্যক্তিৰ ত্যাগ আৰু তপস্যাকো আমি স্মৰণ কৰিব লাগে। আৰু এগৰাকী ব্যক্তিৰ নাম ল'ব বিচাৰিছো, তেখেত হৈছে অৰবিন্দ ঘোষ। তেখেতৰো আজি জয়ন্তী। আজি আমি কৰোনাৰ বাবে বিশেষ পৰিস্থিতিৰ সন্মুখীন হৈছো। এই কৰোনাৰ সৈতে যুঁজি থকা ৰণুৱাসকলকো ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ বহুতো ভাই ভনী কৰোনাৰ দ্বাৰা প্ৰভাৱিত হৈছে। আনকি বহুতো পৰিয়ালৰ ব্যক্তি এই ৰোগত মৃত্যুমুখত পৰিছে। মই এই সকলো ব্যক্তি তথা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। মোৰ বিশ্বাস ১৩০ কোটি দেশবাসীৰ অদম্য ইচ্ছাশক্তি আৰু সংকল্পৰ জৰিয়তে আমি এই ৰণত জয়ী হ'ম। আমি আজি বহুত সংকটৰ মাজেৰে দিন পাৰ কৰিছো। উত্তৰ পূব ভাৰত, পূব ভাৰত, দক্ষিণ ভাৰত আৰু পশ্চিম ভাৰতৰ কোনো কোনো এলেকাত অহা বানপানী আৰু ভূমিস্খলনৰ বাবে দেশবাসী যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। বহুতৰ প্ৰাণহানি হৈছে। মই সকলোৰে প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে লগ হৈ যিমান সম্ভৱ সাহায্য প্ৰদান কৰাৰ প্ৰয়াস কৰিছে। মোৰ প্ৰিয় দেশবাসী, স্বাধীনতাৰ এই উৎসৱ আমাৰ স্বাধীনতা সংগ্ৰামীসকলক সোঁৱৰণ কৰি সংকল্প লোৱাৰ উৎসৱ। ই আমাক নতুন প্ৰেৰণা আৰু উৎসাহ যোগায়। এইবাৰ আমি সংকল্প লোৱাৰ আৱশ্যকতা আছে, কাৰণ আমি স্বাধীনতাৰ ৭৫ বছৰত ভৰি দিম। সেইবাবে অহা বছৰটোত আমি ডাঙৰ সংকল্প লৈ আগবাঢ়িব লাগিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ পূৰ্বপুৰুষৰ ত্যাগ আৰু তপস্যাৰ জোৰত আমি স্বাধীনতা পালো। বাপুজীৰ নেতৃত্বত স্বাধীনতা আন্দোলনে এক নতুন গতি পাইছিল, যাৰ বাবে আজি আমি স্বাধীনতা দিৱস উদযাপন কৰিবলৈ পাইছো। স্বাধীনতাৰ আগতে আমাৰ সংস্কৃতি, ৰীতি নীতি সকলো নষ্ট কৰিবলৈ প্ৰয়াস কৰা হৈছিল, কিন্তু আমি সেয়া হবলৈ নিদিলো। এই কুপ্ৰয়াস সফল নোহোৱাৰ কাৰণ আমাৰ একতা। মোৰ প্ৰিয় দেশবাসী, ভাৰতে গোটেই বিশ্বতে নিজৰ সংকল্প আৰু একতাৰ শক্তি দেখুৱালে। এই শক্তি লৈয়ে দেশ আগবাঢ়ি গল। কৰোনা মহামাৰীৰ সংকটৰ মাজতেই ৩১ কোটি দেশবাসীয়ে এক নতুন সংকল্প ললে। এই সংকল্প হৈছে আত্মনিৰ্ভৰ হোৱাৰ। আজি আত্মনিৰ্ভৰ ভাৰতৰ ধাৰণা সকলো ব্যক্তিৰ মনৰ মাজত সোমাই পৰিছে। আত্মনিৰ্ভৰ ভাৰত কেৱল শব্দ নহয়, ৩১ কোটি দেশবাসীৰ বাবে এতিয়া ই এটা মন্ত্ৰ। এজন ব্যক্তি যিদৰে এটা বয়সৰ পিছত আত্মনিৰ্ভৰশীল হ'ব লাগে, এখন দেশো তেনেদৰেই আত্মনিৰ্ভৰশীল হ'ব লাগে। আমি স্বাধীনতাৰ ৭৫ বছৰৰ এখোজ পিছত আছো। সেয়েহে ভাৰতবৰ্ষৰ দৰে দেশ এতিয়া নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো অনিবাৰ্য। মোৰ বিশ্বাস ভাৰতে এই সপোনকো বাস্তৱায়িত কৰিব। দেশৰ নাগৰিকৰ ওপৰত মোৰ বিশ্বাস আছে। দেশৰ মহিলাসকলৰ যি সামৰ্থ্য, তাৰ ওপৰত মোৰ ভৰসা আছে। ইতিহাসে কয়, ভাৰতে এবাৰ যি কৰিম বুলি থিৰাং কৰে তাক কৰিহে এৰে। সেয়েহে আমি যেতিয়া আত্মনিৰ্ভৰ ভাৰতৰ কথা কওঁ, তেতিয়া ভাৰতৰ ওপৰত বিশ্বই আস্থাও ৰাখে, আশাও কৰে। এই আশা পূৰ্ণ কৰিবৰ বাবে নিজকে যোগ্য কৰি তুলিবৰ আৱশ্যক আছে। আত্মনিৰ্ভৰ হোৱাৰ প্ৰথম চৰ্ত হৈছে আত্মবিশ্বাস। বেদত কৈছে, বসুধৈৱ কুটুম্বকম। বিনোৱাজীয়ে কৈছিল, জয় জগত। সেইবাবেই আমাৰ বাবে বিশ্ব এটা পৰিয়াল। আৰ্থিক বিকাশ হ'ব লাগে মানৱতাক প্ৰাধান্য দিহে। আজি বিশ্বৰ আটাইবোৰ দেশ এখন আনখনৰ সৈতে সংযুক্ত আৰু নিৰ্ভৰশীল। সেইবাবে আজি সময়ৰ আহ্বান হৈছে, ভাৰতৰ দৰে বিশাল দেশে বিশ্বৰ অৰ্থব্যৱস্থাত অৰিহণা যোগাব লাগে। ইয়াৰ বাবে আমি প্ৰথমে আত্মনিৰ্ভৰশীল হ'ব লাগিব। আমাৰ শিপাডাল শক্তিশালী হলেহে বিশ্ব কল্যাণৰ দিশে আমি আগবাঢ়িব পাৰিম। আমাৰ দেশত বহুত প্ৰাকৃতিক সম্পদ আছে। আজি সময়ৰ আহ্বান এই প্ৰাকৃতিক সম্পদসমূহৰ মূল্যায়ন কৰাৰ। আমি আৰু কিমান দিন কেঁচা সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰি থাকিম? কেঁচা সামগ্ৰী ৰপ্তানি আৰু উৎপাদিত সামগ্ৰী আমদানি কৰাৰ প্ৰক্ৰিয়া আৰু কিমান দিন চলি থাকিব? আমি আত্মনিৰ্ভৰশীল হ'বই লাগিব।
আমি মূল্য সংযোজন কৰাৰ দিশত আগবাঢ়িব বিচাৰো। এটা সময়ত বাহিৰৰ পৰা ঘেঁহু আমদানি কৰিছিলো, কিন্তু আজি আমাৰ কৃষকে নিজে ঘেঁহু উৎপাদন কৰি দেখুৱালে। কৃষি ক্ষেত্ৰত আজি ভাৰত আত্মনিৰ্ভৰ। আজি কৃষকে ভাৰতৰ লোকৰ উপৰিও আন দেশৰ লোককো খাদ্য যোগাব পাৰিছে। আমাৰ কৃষি ক্ষেত্ৰখনৰো পৰিৱৰ্তনৰ আৱশ্যকতা আছে। বিশ্বৰ আশা পূৰ্ণ কৰিবৰ বাবে আগবঢ়াৰ প্ৰয়োজন আছে। আমি মহাকাশ ক্ষেত্ৰও মুকলি কৰি দিলো, ফলত আজি দেশৰ যুৱকসকলে সুবিধা লাভ কৰিছে। আমি কৃষি ক্ষেত্ৰক আইনৰ মেৰপাকৰ পৰা মুক্ত কৰিছো। মহাকাশ ক্ষেত্ৰত ভাৰত যেতিয়া শক্তিশালী হৈ উঠিব, প্ৰতিবেশী দেশসমূহো তেতিয়া উপকৃত হ'ব। আমাৰ স্বাস্থ্য খণ্ড উন্নত হলে ভাৰতলৈ বিশ্বৰ পৰা ৰোগীৰ আগমন ঘটিব। আমি যেতিয়া আত্মনিৰ্ভৰশীল হোৱাৰ কথা কওঁ, তেতিয়া কেৱল আমদানি কম কৰাৰ কথাই ভবা নহয়। বাহিৰৰ পৰা আমদানি কৰি থাকিলে আমাৰ সামৰ্থ্য আৰু দক্ষতা হ্ৰাস পায়। আমি দক্ষতা আৰু সৃজনীশীলতাও বঢ়াব লাগিব। প্ৰিয় দেশবাসীসকল, মই স্বীকাৰ কৰোঁ যে আত্মনিৰ্ভৰ ভাৰত গঢ়িবলৈ হলে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। কিন্তু আমাৰ দেশবাসী এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সমৰ্থবান। কৰোনাৰ সংকটকালত আমাৰ বিভিন্ন সমস্যা হৈছিল, কিন্তু আমাৰ দেশৰ যুৱক যুৱতী আৰু উদ্যমীসকলে বিশেষ ভূমিকা পালন কৰিলে। N95 মাস্ক নাছিল, এতিয়া ইয়াক আমাৰ দেশতেই প্ৰস্তুত কৰা হৈছে। ভেণ্টিলেটৰো প্ৰস্তুত কৰা হৈছে। নিজৰ প্ৰয়োজন পূৰোৱাৰ উপৰিও ৰপ্তানি কৰাৰ ক্ষমতাও বাঢ়িছে। আত্মনিৰ্ভৰ ভাৰতে বিশ্ববাসীকো সহায় কৰিব পাৰিব। থলুৱাৰ বাবে সোচ্চাৰ হোৱাটো স্বাধীন ভাৰতৰ মানসিকতা হ'ব লাগে। আমি যদি নিজৰ উৎপাদিত সামগ্ৰীৰ গুণগান নকৰোঁ, সেইবিলাকৰ বিকাশ নঘটিব। আহক, ভোকেল ফৰ লোকেল এই সংকল্পেৰে আমি স্বাধীনতাৰ ৭৫ বছৰত পদাৰ্পণ কৰোঁ। মোৰ প্ৰিয় দেশবাসী, কোনে ভাবিব পাৰিছিল যে দুখীয়াৰ জনধন একাউণ্টত লাখ লাখ কোটি কোটি টকা পোনপটীয়াকৈ সোমাব? সেইদৰে কৃষকৰ স্বাৰ্থত আইনী সংস্কাৰ ঘটোৱা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ সংস্কাৰ ঘটোৱা হৈছে। মহাকাশ ক্ষেত্ৰ যুৱকসকলৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি, ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড, ওৱান নেশ্যন ওৱান টেক্স, বেংক চামিলকৰণ আজি বাস্তৱত পৰিণত হৈছে। এইবোৰ সমগ্ৰ বিশ্বৰ দৃষ্টিগোচৰ হৈছে আৰু সেইবাবে দেশত প্ৰত্যক্ষ বিদেশী বিনিয়োগে পূৰ্বৰ অভিলেখ ভংগ কৰিছে। বিগত বৰ্ষত ই 18% বৃদ্ধি পাইছে। কৰোনাৰ সংকটকালতো বৃহৎ কোম্পানী ভাৰতৰ প্ৰতি আকৃষ্ট হৈছে। মেক ইন ইণ্ডিয়াৰ লগে লগে মেক ফৰ ৱৰ্ল্ড এই কথাও ভবা হৈছে। বিভিন্ন সমস্যা সত্বেও দেশে আত্মবিশ্বাস হেৰুওৱা নাই। দেশবাসীৰ জীৱন আৰু দেশৰ কৰ্মব্যৱস্থাক কৰোনা সংকটৰ পৰা মুক্ত কৰাই এতিয়া আমাৰ প্ৰাথমিক লক্ষ্য। এই ক্ষেত্ৰত নেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইন প্ৰজেক্টৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ'ব। ইয়াত 110 লাখ কোটি টকা ব্যয় কৰা হ'ব। ইতিমধ্যে বিভিন্ন ক্ষেত্ৰৰ 7,000 প্ৰকল্প চিনাক্ত কৰা হৈছে। ইয়াৰ ফলত দেশৰ আন্তঃগাঁথনিয়ে এটা নতুন ৰূপ পাব। অটল বিহাৰী বাজপেয়ীয়ে প্ৰধানমন্ত্ৰী হৈ থকা কালত 4 লেনযুক্ত পথ নিৰ্মাণৰ যি আৰম্ভণি কৰিছিল, তাক এতিয়া গৰ্বেৰে আগুৱাই নিয়া হৈছে। দেশ এতিয়া সলনি হৈছে। আমি আৰু অগ্ৰসৰ হ'ব লাগিব। বহুমুখী আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিব। বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত সমুদ্ৰপথৰো বিশেষ গুৰুত্ব আছে। মোৰ প্ৰিয় দেশবাসী, আমাৰ শাস্ত্ৰত এটি মহত্বপূৰ্ণ কথা কোৱা হৈছে। এখন ৰাষ্ট্ৰৰ স্বাধীনতাৰ ধাৰা সেই ৰাষ্ট্ৰৰ সামৰ্থ্য আৰু প্ৰগতিৰ ধাৰা ইয়াৰ জনসাধাৰণ। শ্ৰমজীৱীসকলৰ সমকক্ষ কেৱেই নহয়। বিগত 6 বছৰত এই লোকসকলৰ বেংকত একাউণ্ট খোলা, পকী ঘৰ, শৌচালয়ৰ সুবিধা ইত্যাদি আগবঢ়োৱা হৈছে। তদুপৰি বিজুলী যোগান, গেছৰ সুবিধা, বীমা সুৰক্ষা, 5 লাখ টকালৈকে চিকিৎসাৰ সুবিধা, উত্তম চিকিৎসালয়ত চিকিৎসাৰ সুবিধা আদি সুবিধা আগবঢ়োৱা হৈছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত অনেক সুবিধা এওঁলোকে লাভ কৰিছে। সুলভ মূল্যৰ দোকানসমূহক নতুন প্ৰযুক্তিৰ সৈতে যুক্ত কৰাৰ ফলত দেশৰ 80 কোটি লোকৰ চৰুৰ তলত জুই জ্বলিছে। কৰোনাৰ এই সংকটকালত বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰা হৈছে। 90,000 কোটি টকাতকৈ অধিক ধন পোনপটীয়াকৈ বেংক একাউণ্টত জমা হৈছে। গ্ৰামাঞ্চলত
দৰিদ্ৰ কল্যাণ ৰোজগাৰ আঁচনি আৰম্ভ কৰা হৈছে যাতে গাঁৱতে থাকি জীৱিকাৰ পথ মুকলি হয়, গাঁৱৰ দক্ষ আৰু কুশলী লোকসকলে যাতে স্থানীয় সামগ্ৰীৰ প্ৰতি সৰব হোৱা এই ভাৱধাৰাক সবল কৰি তুলিব পাৰে। বেংক একাউণ্টত পোনপটীয়াভাৱে ধন জমা হোৱাৰ বাবে শ্ৰমিকসকলে উচ্চ হাৰৰ সুদ দি কাৰোবাৰ পৰা ধন ধাৰে লোৱাৰ এতিয়া আৰু আৱশ্যকতা নাই। কৰোনা কালত এই আঁচনিসমূহৰ পৰা সকলো লাভান্বিত হৈছে। চহৰ অঞ্চলৰ শ্ৰমিকসকলে এতিয়া মুক্ত মনেৰে নিজৰ কাম কৰিব পাৰিব। মোৰ প্ৰিয় দেশবাসী, সকলো প্ৰচেষ্টা লোৱা সত্বেও ৰাষ্ট্ৰ জীৱনৰ কোনো কোনো অংশত বিকাশ নোহোৱা কথাটো অনস্বীকাৰ্য। আত্মনিৰ্ভৰ ভাৰতৰ বাবে সন্তুলিত বিকাশৰ প্ৰয়োজন। আমি 110খন এনে জিলা চিনাক্ত কৰিছো য'ত অধিক বিকাশৰ প্ৰয়োজন। আমাৰ বিকাশৰ যাত্ৰাত এই 110খন জিলা সমকক্ষ হোৱাকৈ আমাৰ প্ৰচেষ্টা অব্যাহত আছে। মোৰ প্ৰিয় দেশবাসী, আত্মনিৰ্ভৰ ভাৰতৰ বাবে আত্মনিৰ্ভৰ কৃষকৰ প্ৰয়োজন এই কথাটো আমি উলাই কৰিব নোৱাৰো। সেয়ে বিগত কিছু বছৰত কৃষক আৰু কৃষিখণ্ডত বেছ কিছু সংস্কাৰ সাধন কৰা হৈছে। স্বাধীনতা লাভৰ ইমান বছৰৰ মূৰত কৃষকসকল সকলো দিশৰ পৰা মুক্ত হোৱাৰ হকে আমি কাম কৰি দেখুৱালো। উৎপাদিত সামগ্ৰী য'তেই ইচ্ছা ততে বিক্ৰী কৰিব পৰাৰ ব্যৱস্থা আমি কৃষকসকলক কৰি দিছো। পূৰ্বৰ বন্ধন এতিয়া আৰু নাই। কৃষি ব্যয় হ্ৰাস কৰি উৎপাদন বৃদ্ধি কেনেকৈ কৰিব পৰা যায় তাৰো বিকল্পৰ সন্ধান আমি কৰিছো। কৃষিৰ লগতে মৌমাখি পালন, মৎস্য পালন ইত্যাদিৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ চেষ্টা চলোৱা হৈছে। সঠিক মূল্য, পেকেজিং, খাদ্য সংসাধন আদি ব্যৱস্থাৰে কৃষিক্ষেত্ৰক আধুনিক ৰূপত গঢ়ি তুলিবলৈ এক সঠিক আন্তৰ্গাঁথনিৰ প্ৰয়োজন। কৰোনাৰ এই সংকটকালতে ভাৰত চৰকাৰে কৃষিখণ্ডৰ আন্তৰ্গাঁথনি শক্তিশালী কৰিবলৈ 1 লাখ কোটি টকাৰ আবণ্টন দিছে। বিশ্বৰ বজাৰত আমাৰ কৃষকে এতিয়া উচিত মূল্যত সামগ্ৰী বিক্ৰী কৰি নিজৰ চিনাকি দাঙি ধৰিব পাৰিব। গ্ৰামাঞ্চলৰ উদ্যোগসমূহক শক্তিশালী কৰাৰ উদ্দেশ্যে গ্ৰামাঞ্চলত বিশেষ অৰ্থনৈতিক থূপ গঢ়ি তোলা হৈছে। কৃষি আৰু অনাকৃষি উদ্যোগসমূহক একগোট কৰি এক শৃংখলিত ব্যৱস্থা গঢ়ি তোলা হ'ব। কৃষকৰ বাবে কৃষক উৎপাদক সংস্থা গঠন কৰা হ'ব। তেওঁলোকে নিজে নিজে অৰ্থনৈতিক সবলীকৰণৰ দিশত বৃহৎ পদক্ষেপ লৈছে। ভাই ভনীসকল, মই যোৱাবাৰ ইয়াত জল জীৱন অভিযানৰ কথা ঘোষণা কৰিছিলো। আজি এই ঘোষণাৰ বৰ্ষপূৰ্তি হৈছে। মই আজি গৰ্বেৰে ক'ব বিচাৰো যে আমি যি সপোন দেখিছিলো, খাবৰ বাবে বিশুদ্ধ পানী, নলৰ পৰা জল আমাৰ দেশবাসীয়ে পাব লাগে। বিশুদ্ধ খোৱা পানীৰ সৈতে স্বাস্থ্য সম্বন্ধীয় সমস্যাসমূহৰ সমাধানৰ কথাও জড়িত হৈ আছে। দেশৰ অৰ্থনীতিৰ বাবেও পানীৰ এক উল্লেখনীয় বৰঙণি আছে। আজি আমি প্ৰতিদিনে 1 লাখৰো অধিক ঘৰলৈ পাইপযোগে খোৱা পানী যোগানৰ সংযোগ দিব পাৰিছো। যোৱা এটা বছৰত 2 কোটি পৰিয়াললৈ আমি পানী যোগান ধৰিবলৈ সক্ষম হৈছো। অৰণ্যৰ গভীৰ আৰু দুৰ্গম এলেকাত বসবাস কৰি থকা আদিবাসী ভাই ভনীসকললৈও পানী যোগান ধৰাৰ অভিযান চলোৱা হৈছে। আজি দেশত জল জীৱন অভিযানে সুস্বাস্থ্যৰ প্ৰতি সজাগতাৰ এক বাতাবৰণৰ সৃষ্টি কৰিছে। চহৰে গাঁৱে সেয়া পৰিলক্ষিত হৈছে। সকলোৱে এই কথা ক'বলৈ ধৰিছে যে আমি প্ৰধানমন্ত্ৰীৰ জল জীৱন অভিযানৰ সপোন সকলো ক্ষেত্ৰতে বাস্তৱায়িত কৰিম। সহযোগিতা ভিত্তিক প্ৰতিযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই এই জল জীৱন অভিযানৰ সৈতে এতিয়া যুক্ত হৈ পৰিছে। মোৰ প্ৰিয় দেশবাসী, আমাৰ কৃষিখণ্ড, লঘু উদ্যোগ খণ্ড, চাকৰিজীৱী সমাজ আদি বিভিন্ন খণ্ডত নিয়োজিত লোক, এক কথাত ক'বলৈ হলে দেশৰ মধ্যবিত্ত লোকসকল এক বৃহৎ সম্পদ। মধ্যবিত্ত পৰিয়ালৰ পৰা ওলোৱা বহু বৃত্তিধাৰী প্ৰতিভাই আজি বিশ্বত দপদপনি তুলিছে। চিকিৎসক, অভিযন্তা, অধিবক্তা, বিজ্ঞানী আদি বিভিন্ন ভাৰতীয়ই পৃথিৱীত নিজৰ নাম উজ্বলাইছে। মধ্যম বৰ্গৰ পৰিয়ালে সুযোগ পালেই নিজৰ মেধা আৰু প্ৰতিভাৰ পৰিচয় দাঙি ধৰে আৰু সেইবাবেই তেওঁলোকক চৰকাৰী বাধ্যবাধকতাৰ পৰা মুক্ত কৰিব লাগে। তেওঁলোকে নতুন নতুন সুযোগ বিচাৰে আৰু মুক্ত বজাৰ বিচাৰে আৰু আমাৰ চৰকাৰে তেওঁলোকৰ এই সপোনক বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হৈছে। তেওঁলোকে নতুন নতুন সুযোগ বিচাৰে আৰু মুক্ত বজাৰ বিচাৰে। আমাৰ চৰকাৰ তেওঁলোকৰ এই সপোনক বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হৈছে। তেওঁলোক অসম্ভৱকো সম্ভৱ কৰি তোলাৰ যোগ্যতাৰে শক্তিবন্ত। যদি ইজ অৱ লিভিঙৰ সুফল পাবলৈ চেষ্টা কৰা হয় তেন্তে সেয়া
মধ্যবিত্ত লোকৰ দ্বাৰাহে সম্ভৱ হ'ব। ইণ্টাৰনেটৰ সুলভতাৰ কথাই হওক, সস্তীয়া স্মাৰ্টফোনৰ কথাই হওক, বিমানৰ টিকটৰ ন্যূনতম মূল্যই হওক, এই সকলোবোৰেই মধ্যবিত্তসকলৰ শক্তিবৰ্ধনৰ ক্ষেত্ৰত প্ৰেৰণা যোগায়। যিসকল মধ্যমবৰ্গীয়ই দৰিদ্ৰতাৰ পৰা মুক্তি পাইছে, তেওঁলোকৰ প্ৰথম সপোন হৈছে নিজাকৈ এটা ঘৰ। তেওঁলোকে এটা সমতাৰ জীৱন বিচাৰে। EMIৰ ক্ষেত্ৰত আমাৰ দেশত এটা ভাল কাম কৰা হৈছে, যাৰ ফলস্বৰূপে গৃহঋণ সস্তীয়া হৈ পৰিছে। তেওঁলোকে সম্পূৰ্ণ ঋণ পৰিশোধ কৰাৰ পিছত দেখা যায় তেওঁলোকে প্ৰায় 6 লাখ মান টকা ৰাহি কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে বহুতো দৰিদ্ৰ পৰিয়ালে যোৱা কিছুদিনত ধন বিনিয়োগ কৰিছিল যদিও ঘৰ পোৱা নাছিল। এতিয়া তেওঁলোকে ঘৰ পাইছে। চৰকাৰে 25,000 কোটি টকা আবণ্টন দি অৰ্ধনিৰ্মিত গৃহসমূহ সম্পূৰ্ণ কৰাৰ কাম হাতত লৈছে, যাতে এই মধ্যবিত্ত লোকসকলে সকাহ পায়। GSTৰ জৰিয়তে কৰৰ হাৰ ৰেহাই দিয়া হৈছে, আয়কৰ কম কৰা হৈছে। আজি আমি সেই ধৰণৰ ন্যূনতম ব্যৱস্থাৰ জৰিয়তে উন্নয়নৰ পদক্ষেপ লৈছো। সমবায় বেংকসমূহক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে যুক্ত কৰাৰ ফলত মধ্যমবৰ্গীয় শ্ৰেণী যথেষ্ট লাভান্বিত হৈছে। কৃষি আৰু অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডত যথেষ্ট সংস্কাৰ সাধন কৰা হৈছে। লঘু উদ্যোগীসকলকো আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। ভাৰতীয় সাধাৰণ নাগৰিকৰ শক্তি আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ এক বৃহৎ শক্তি। প্ৰিয় দেশবাসী, আধুনিক আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়াত শিক্ষাৰো এক ডাঙৰ ভূমিকা আছে। 30 বছৰৰ অন্তত আমি ভাৰতবৰ্ষত নতুন শিক্ষানীতিৰ প্ৰয়োগৰ ক্ষেত্ৰত সফল হৈছো। নতুন শিক্ষানীতিক সকলোৱে আদৰণি জনাইছে। এই শিক্ষানীতিয়ে শিক্ষাৰ্থীসকলক শিপাৰ সৈতে সংযোগ কৰাৰ উপৰি বিশ্ববিখ্যাও প্ৰদান কৰিব। ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানৰ বিকল্পও এই শিক্ষানীতিত আছে। ইয়াৰ দ্বাৰা শিক্ষাৰ্থীৰ উদ্ভাৱনী শক্তি বৃদ্ধিৰ লগতে গৱেষণাৰো সুফল তেওঁলোকে লাভ কৰিব। কৰোনাৰ এই সময়ছোৱাত গ্ৰামাঞ্চলতো অনলাইন ক্লাছ কৰা পৰিলক্ষিত হৈছে। বিপদকালত সন্মুখলৈ অহা এনেবোৰ কথাই আমাক নতুন শক্তি প্ৰদান কৰে। এই সময়ছোৱাত ভীম UPIৰ যোগেদি 3 লাখ কোটিতকৈও অধিক ধনৰ বিনিময় হৈছে। পৰিস্থিতি সাপেক্ষ পৰিৱৰ্তনক মানুহে স্বীকাৰ কৰি লৈছে। 2014 চনত আমি 60খন গাঁও পঞ্চায়তক অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰ জৰিয়তে যুক্ত কৰিছিলো। আজি এই সংখ্যা বৃদ্ধি পাই 2 লাখ হৈছেগৈ। বৰ্তমান আৰু 1 লাখ পঞ্চায়তক যুক্ত কৰাৰ কাম চলি আছে। ডিজিটেল ইণ্ডিয়াৰ অংশীদাৰ কৰিবলৈ, অনলাইন সুবিধা প্ৰদান কৰিবলৈ প্ৰতিখন গাঁৱকে ডিজিটেল ফাইবাৰ নেটৱৰ্কৰে সংযুক্ত কৰা হ'ব। 6 লাখতকৈও অধিক গাঁও ডিজিটেল ফাইবাৰ নেটৱৰ্কৰে সংযুক্ত কৰা হ'ব। কিন্তু এই সমূহ কাৰ্যত বিপদো নথকা নহয়। চাইবাৰ স্পেচৰ বিপদৰ পৰা হাত সাৰিবলৈও আমাৰ দেশে সতৰ্কতাৰে সৈতে পদক্ষেপ লৈছে। এটা নতুন চাইবাৰ স্পেচ ৰণনীতি আমাৰ দেশে গ্ৰহণ কৰাৰ দিশত কাৰ্যব্যৱস্থা হাতত লৈছে। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশৰ মহিলা শক্তিয়ে যেতিয়াই সুবিধা লাভ কৰিছে, তেতিয়াই দেশৰ নাম উজ্জ্বল কৰিছে, দেশক শক্তি প্ৰদান কৰিছে। মহিলাক স্বনিয়োজন আৰু উপাৰ্জন প্ৰদান কৰিবলৈ দেশ প্ৰতিজ্ঞাবদ্ধ। কয়লা খনিত কাম কৰাৰ পৰা যুঁজাৰু বিমান উৰুৱালৈকে সকলোবোৰ কাম আমাৰ মহিলাসকলে কৰিছে। যুদ্ধাৰূপে নৌসেনা আৰু বায়ুসেনাত মহিলাক নিযুক্তি দিয়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বিশ্বৰ দেশসমূহৰ ভিতৰত অন্যতম এখন দেশ। গৰ্ভৱতী মহিলা কৰ্মচাৰীসকলক দৰমহাৰ সৈতে 6 মাহৰ ছুটী দিয়াৰ ব্যৱস্থা কৰা হৈছে। আমাৰ দেশৰ মুছলমান মহিলাসকলক 3 তালাক ব্যৱস্থাৰ পৰা মুক্ত কৰি আমাৰ মুছলমান ভনীসকলক সামাজিকভাৱে স্বাধীন কৰাৰ ব্যৱস্থা কৰা হৈছে। মহিলাসকলক আৰ্থিকভাৱেও সবল কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। 30 কোটি জনধন একাউণ্টৰ 22 কোটি একাউণ্টেই আমাৰ ভগ্নীসকলৰ। কৰোনা সংকটৰ কালছোৱাত প্ৰায় 30,000 কোটি টকা এই ভগ্নীসকলৰ একাউণ্টত জমা দিয়া হৈছে। মুঠ প্ৰায় 25 কোটি মুদ্ৰা ঋণৰ ব্যৱস্থা কৰা হৈছে, যাৰ 70% মুদ্ৰা ঋণ আমাৰ মাতৃ আৰু ভগ্নীসকলে পাইছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে নিজৰ ঘৰ যিসকলে লাভ কৰিবলৈ সক্ষম হৈছে, তাৰে অধিকাংশই মহিলা। মহিলাসকলৰ স্বাস্থ্য আৰু চিকিৎসাৰ ক্ষেত্ৰতো চৰকাৰে চিন্তা কৰিছে। আমি জন ঔষধি কেন্দ্ৰৰ জৰিয়তে অতি কম মূল্যত চেনিটেৰী পেড যোগান ধৰাটো এটা বৃহৎ কাৰ্য বুলি ক'ব পাৰি।
6,000 এনে জন ঔষধি কেন্দ্ৰত অতি কম সময়তে 5 কোটিৰো অধিক চেনিটেৰী পেড আমাৰ এইসকল দৰিদ্ৰ মহিলালৈ যোগান ধৰা হৈছে। আমাৰ কন্যাসকল যাতে পৰিপুষ্টিৰ পৰা বঞ্চিত নহয়, সঠিক বয়সত বিবাহপাশত যাতে আবদ্ধ হ'ব পাৰে, তাৰ বাবে আমি সমিতি গঠন কৰিছো। প্ৰতিবেদন আহিলেই আমি উচিত সিদ্ধান্ত ল'ম, বিশেষকৈ বিবাহৰ বাবে উপযুক্ত বয়স নিৰ্ধাৰণৰ ক্ষেত্ৰত। কৰোনাৰ এই সংকটৰ সময়ত স্বাস্থ্য খণ্ডলৈ চকু যোৱাটো স্বাভাৱিক। আত্মনিৰ্ভৰশীলতাৰ সবাতোকৈ ডাঙৰ শিকনি আমি স্বাস্থ্য খণ্ডতেই দেখিবলৈ পাইছো। এই লক্ষ্যত আমি আগুৱাই যাব লাগিব। কৰোনা সংকটৰ আগতে আমাৰ দেশত মাত্ৰ এটাই গৱেষণাগাৰ আছিল পৰীক্ষাৰ বাবে। আজি গৱেষণাগাৰৰ সংখ্যা 1400 হৈছেগৈ। কৰোনাৰ সংকট যেতিয়া আৰম্ভ হৈছিল তেতিয়া এদিনত মাত্ৰ 300টা পৰীক্ষা কৰিব পৰা হৈছিল। এতিয়া প্ৰতিদিনে 7 লাখতকৈও অধিক পৰীক্ষা কৰিব পৰা হৈছে। দেশৰ নৱনিৰ্মিত এইমছ, নতুন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ আৰু আধুনিকীকৰণৰ দিশত আমি প্ৰচেষ্টা চলাই আছো। 5 বছৰত MBBS, MD আদি পাঠ্যক্ৰমত 45,000ৰো অধিক ছাত্ৰ ছাত্ৰীৰ বাবে আসনৰ সংখ্যা বঢ়োৱা হৈছে। গাঁও অঞ্চলত 1.5 লাখৰো অধিক ৱেলনেছ চেণ্টাৰৰ প্ৰায় 1/3 কাৰ্যৰত হৈ আছে, যিবোৰে এই কৰোনা সংকটৰ সময়ত যথেষ্ট সহায় আগবঢ়াইছে। স্বাস্থ্য খণ্ডত আজিৰ পৰা বৃহৎ অভিযান আৰম্ভ হ'ব। ইয়াত প্ৰযুক্তিবিদ্যাৰ এটা ডাঙৰ ভূমিকা থাকিব। আজিৰ পৰা নেশ্যনেল ডিজিটেল হেল্থ মিছন আৰম্ভ কৰা হৈছে। আমাৰ ভাৰতবৰ্ষৰ স্বাস্থ্য খণ্ডত ই এক নতুন বিপ্লৱৰ সূচনা কৰিব। চিকিৎসাৰ সময়ত সন্মুখীন হোৱা বহু কষ্ট এই প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে নোহোৱা কৰিব। প্ৰত্যেক ভাৰতীয়ক হেল্থ ID দিয়া হ'ব। ই এটা হেল্থ একাউণ্টৰ দৰে কাম কৰিব। আপোনাৰ কি ৰোগ আছিল, কোনজন ডাক্তৰৰ পৰামৰ্শ লৈছিল, কি ঔষধ ব্যৱহাৰ কৰিছিল, ৰোগ নিৰ্ধাৰণ আৰু চিকিৎসাৰ দ্বাৰা আৰোগ্য হোৱা বা নোহোৱা ইত্যাদি কথাসমূহ এই হেল্থ কাৰ্ডত সন্নিৱিষ্ট থাকিব। ডাক্তৰৰ এপইণ্টমেণ্ট, ধন জমা কৰা, চিকিৎসালয়ত পঞ্জীয়নৰ কাম কাজৰ বাবে দৌৰাদৌৰি কৰা আদি কষ্টকৰ কামসমূহ এই নেশ্যনেল ডিজিটেল হেল্থ মিছনৰ জৰিয়তে দূৰ কৰা হ'ব। উত্তম স্বাস্থ্যৰ বাবে আমাৰ নাগৰিকে উচিত সিদ্ধান্ত ল'ব পাৰিব। মোৰ প্ৰিয় দেশবাসী, যেতিয়াই কৰোনাৰ কথা ওলায় তেতিয়া স্বাভাৱিকতে মানুহৰ মনত প্ৰশ্ন জাগে, কৰোনাৰ প্ৰতিষেধক কেতিয়াকৈ প্ৰস্তুত হৈ উঠিব। মই দেশবাসীক জনাব বিচাৰিছো, আমাৰ দেশৰ বিজ্ঞানীয়ে পৰীক্ষাগাৰত মনোযোগেৰে কাম কৰি আছে। ভাৰতত 3টা ভেকচিন টেষ্টিঙৰ কাম বেলেগ বেলেগ পৰ্যায়ত আছে। বিজ্ঞানীৰ পৰা যেতিয়াই সেউজ সংকেত পোৱা যাব, তেতিয়াই বহল ভিত্তিত ইয়াৰ উৎপাদন আৰম্ভ কৰা হ'ব। ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি কৰি ৰখা হৈছে আৰু ক্ষিপ্ৰতাৰে উৎপাদন কৰি ভেকচিন কম সময়ৰ ভিতৰতে সকলো ভাৰতীয়ই পোৱাৰ বাবে ব্যৱস্থা কৰি ৰখা হৈছে। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ বিকাশৰ ছবিখন বেলেগ বেলেগ। কিছুমান অঞ্চল আগবঢ়া, কিছুমান অঞ্চল পিছপৰা। এই অসন্তুলিত বিকাশ আত্মনিৰ্ভৰ ভাৰতৰ বাবে এক প্ৰত্যাহ্বান। সেইবাবে 110খন এনে জিলাৰ বিকাশত আমি বেছি জোৰ দিছো। উন্নয়নৰ পৰিৱেশ সৃষ্টি কৰা আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰাত প্ৰাথমিকতা প্ৰদান কৰা হৈছে। ভাৰতৰ পশ্চিম অঞ্চল, পূব অঞ্চল, পূব উত্তৰ প্ৰদেশ, পশ্চিম বংগ, উত্তৰ পূব ভাৰত, উৰিষ্যা এই সকলো ঠাইতে যথেষ্ট প্ৰাকৃতিক সম্পদৰ ভঁৰাল আছে। এই অঞ্চলসমূহৰ লোক সমৰ্থবান, শক্তিবান, প্ৰতিভাবান, কিন্তু সুযোগৰ অভাৱত এই অঞ্চলসমূহৰ বিকাশ হোৱা নাই। সেইবাবে আমি বহুতো নতুন পদক্ষেপ লৈছো। ইষ্টাৰ্ণ ডেডিকেটেড ট্ৰেড কৰিডৰ, গেছ পাইপলাইন, নতুন পথ নিৰ্মাণ, ৰেলৰ আন্তঃগাঁথনি উন্নত কৰা, বন্দৰ নিৰ্মাণ আদি কাম ক্ষিপ্ৰতাৰে কৰি থকা হৈছে, যাতে এই অঞ্চলবোৰো দেশৰ আন অঞ্চলৰ দৰেই আগবাঢ়ে। লেহ, লাডাখ, কাৰ্গিল, জম্মু কাশ্মীৰ এবছৰৰ পূৰ্বে 370 অনুচ্ছেদৰ পৰা মুক্তি পালে। এই বছৰটো জম্মু কাশ্মীৰৰ উন্নয়নৰ বাবে মহত্বপূৰ্ণ। এই বছৰটো মহিলাৰ বাবে আৰু দলিত সম্প্ৰদায়ৰ অধিকাৰৰ দিশত সফল বছৰ। বেক টু ভিলেজ আদি অভিযান সফলতাৰে ৰূপায়ণ কৰা হ'ল। আয়ুষ্মান যোজনাও সুচাৰুৰূপে ৰূপায়ণ কৰা হ'ল। মোৰ প্ৰিয় দেশবাসী, গণতন্ত্ৰৰ প্ৰকৃত শক্তি স্থানীয় নিকায়সমূহত সঞ্চিত হৈ থাকে। জম্মু কাশ্মীৰত স্থানীয় নিকায়সমূহে বিকাশৰ গতি ত্বৰান্বিত কৰাত সক্ৰিয়ভাৱে সংবেদনশীলতাৰে কাম কৰি আছে। মই তেওঁলোকক আন্তৰিক অভিনন্দন জনাইছো।
উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠন কৰা সমিতিৰ অধীনত জম্মু কাশ্মীৰত সীমা পুনৰ নিৰ্ধাৰণৰ কাম চলি আছে। এই কাৰ্য সম্পূৰ্ণ হলেই জম্মু কাশ্মীৰৰ নাগৰিকে এগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত এখন চৰকাৰ লাভ কৰিব। তেওঁলোক প্ৰগতিৰ পথেৰে অগ্ৰসৰ হ'ব। লাডাখক কেন্দ্ৰীয় শাসিত প্ৰদেশৰূপে গঠন কৰি তাৰ অধিবাসীসকলৰ বহুদিনীয়া আকাংক্ষা পূৰ্ণ কৰা হ'ল। কেন্দ্ৰীয় বিশ্ববিদ্যালয়, হোটেল মেনেজমেণ্টৰ পাঠ্যক্ৰম, ৭,০০০ মেগাৱাটৰ বিজুলী শক্তি উৎপাদন কেন্দ্ৰ আদিৰ নিৰ্মাণেৰে লাডাখ আজি প্ৰগতিৰ দিশত আগবাঢ়িছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ছিকিমে যিদৰে জৈৱিক প্ৰদেশৰ স্বীকৃতি লাভ কৰিছে, ঠিক সেইদৰে লাডাখেও কাৰ্বনমুক্ত প্ৰদেশৰূপে নিজৰ পৰিচয় গঢ়ি তুলিব পাৰে। প্ৰদেশখনৰ নাগৰিকসকলৰ লগ লাগি ভাৰত চৰকাৰে এই দিশত কাৰ্যপন্থা গ্ৰহণ কৰিছে। প্ৰিয় দেশবাসী, পৰিৱেশৰ সৈতে ভাৰসাম্য ৰাখি দেশৰ দ্ৰুত বিকাশ যে সম্ভৱ, সেয়া ভাৰতে প্ৰমাণ কৰি দেখুৱাইছে। আজি ভাৰতে ওৱান ৱৰ্ল্ড, ওৱান ছান, ওৱান গ্ৰীড এই ধাৰণাৰে সমগ্ৰ বিশ্বত বিশেষকৈ সৌৰশক্তিৰ ক্ষেত্ৰত সকলোকে অনুপ্ৰাণিত কৰিছে। নৱীকৰণযোগ্য শক্তি উৎপাদনৰ ক্ষেত্ৰত আজি ভাৰতে বিশ্বৰ ৫খন দেশৰ ভিতৰত স্থান পাবলৈ সক্ষম হৈছে। প্ৰদূষণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰত কেৱল সজাগেই নহয়, সক্ৰিয়ও হৈছে। স্বচ্ছ ভাৰত অভিযান, ৰন্ধন গেছৰ ব্যৱস্থা, LED বাল্বৰ অভিযান, CNG চালিত বাহনৰ ব্যৱস্থা আৰু বিজুলী শক্তিৰ গতিশীলতাৰ বাবে প্ৰয়াস অব্যাহত আছে। পেট্ৰলৰ পৰা প্ৰদূষণ কম কৰাৰ বাবে ইথানলৰ উৎপাদন বৃদ্ধি আৰু ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। ৫ বছৰ পূৰ্বে আমাৰ দেশত ইথানলৰ উৎপাদন আছিল ৪০ কোটি লিটাৰ। আজি ২০০ কোটি লিটাৰ ইথানল আমাৰ দেশত উৎপাদন হয় আৰু ই পৰিৱেশ অনুকূল। প্ৰিয় দেশবাসী, দেশৰ ১০০খন চহৰত প্ৰদূষণৰ মাত্ৰা কম কৰাৰ বাবে আমি এটা সমন্বিত দৃষ্টিৰে দেশৰ সকলোৰে অংশীদাৰ হৈ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আছো আৰু প্ৰদূষণ কমোৱাক এক অভিযান হিচাপে আমি আগুৱাই লৈ যাম। প্ৰিয় দেশবাসী, ভাৰতে এই কথা গৌৰৱেৰে ক'ব পাৰে যে বন-বননিৰ ক্ৰমাগত বৃদ্ধি হৈ থকা বিশ্বৰ কম সংখ্যক দেশৰ ভিতৰত ভাৰতো অন্তৰ্ভুক্ত। আমাৰ জীৱবৈচিত্ৰ্য সংৰক্ষণৰ বাবে ভাৰত সম্পূৰ্ণৰূপে সংবেদনশীল। আমি সফলতাৰে ব্যাঘ্ৰ প্ৰকল্প, হস্তি প্ৰকল্প আগবঢ়াই নিছো। আমাৰ ইয়াত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। আগত দিনত এছীয় সিংহ প্ৰকল্পৰ কাম শুভাৰম্ভ কৰা হ'ব। ইয়াৰ লগতে ডলফিন প্ৰকল্পৰ কামতো গুৰুত্ব দিয়া হ'ব। নদী অথবা সাগৰত বাস কৰা ডলফিনৰ ক্ষেত্ৰত বিশেষ দৃষ্টি ৰখা হ'ব। ইয়াৰ ফলত জীৱবৈচিত্ৰ্য শক্তিশালী হোৱাৰ লগতে কৰ্মসংস্থাপনৰ বাটো মুকলি হ'ব। বিশ্বত আমি কিদৰে নিজৰ স্থান নিৰ্ধাৰণৰ বাবে সক্ষম হৈছো, এয়া তাৰ উদাহৰণ। ভাৰত শক্তিশালী আৰু সুৰক্ষিত হোৱাৰ বাবেহে এয়া সম্ভৱ হৈছে। এই চিন্তাধাৰাৰে এই বিষয়ত আজি অনেক কাম কৰা হৈছে। প্ৰিয় দেশবাসী, আমাৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে আমাৰ সম্পৰ্ক সুৰক্ষা, বিকাশ আৰু বিশ্বাসৰ সৈতে গঢ়ি তুলিছো। ভাৰতৰ প্ৰয়াস চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে আমাৰ সাংস্কৃতিক, আৰ্থিক আৰু সামাজিক সম্পৰ্ক যাতে আৰু গভীৰ হয়। দক্ষিণ এছিয়াত বিশ্বৰ 4ভাগৰ 1ভাগ জনসংখ্যা আছে। আমি এই জনসংখ্যাৰ বিকাশ আৰু সমৃদ্ধিৰে অলেখ সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰোঁ। ইয়াৰ দেশসমূহৰ সকলো নেতাৰ এই বিশাল জনসমুদ্ৰৰ বিকাশ আৰু প্ৰগতিৰ ক্ষেত্ৰত এক দায়িত্ব আছে। সেই দায়িত্ব পালনৰ বাবে দক্ষিণ এছিয়াৰ সকলো অঞ্চলৰ সকলো নেতা আৰু শাসকক অনুৰোধ জনাওঁ। সকলো অঞ্চলতে শান্তি বিৰাজ কৰিলে, উন্নতি হলে ই মানৱতাৰে হিত সাধন কৰিব। সমগ্ৰ বিশ্ব ইয়াৰ দ্বাৰা লাভৱান হ'ব। কেৱল ভৌগোলিক সীমাৰে জড়িত হৈ থকাসকলহে আজি আমাৰ চুবুৰীয়া নহয়, তেওঁলোকো চুবুৰীয়া যিসকলৰ সৈতে আমাৰ হৃদয় এক হৈ আছে। মই সুখী যে বিগত সময়ত ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে নিজৰ সম্পৰ্ক শক্তিশালী কৰিছে। পশ্চিম এছিয়াৰ দেশসমূহৰ সৈতে আমাৰ ৰাজনৈতিক, আৰ্থিক আৰু মানৱীয় সম্পৰ্ক উন্নত হৈছে। বিশ্বাস বাঢ়িছে। এই দেশসমূহৰ সৈতে আমাৰ আৰ্থিক সম্পৰ্ক বিশেষকৈ শক্তি খণ্ডত গুৰুত্বপূৰ্ণ। এই সকলো দেশত বহু সংখ্যক ভাৰতীয় ভাই-ভনীয়ে কাম কৰি আছে। এই দেশসমূহে যিদৰে কৰোনা সংকটকালত তাত থকা ভাৰতীয়সকলক সহায় আগবঢ়ালে, ভাৰত চৰকাৰৰ অনুৰোধক সন্মান জনালে, তাৰ বাবে ভাৰত সেই দেশসমূহৰ ওচৰত কৃতজ্ঞ। তেনেদৰেই ভাৰতৰ সৈতে ধাৰ্মিক আৰু সাংস্কৃতিক সম্পৰ্ক থকা চুবুৰীয়াসকলো আমাৰ বাবে গুৰুত্বপূৰ্ণ।
বৌদ্ধ ধৰ্মৰ পৰম্পৰাই আমাক তেওঁলোকৰ সৈতে জড়িত কৰিছে। আজি ভাৰতৰ সৈতে এই দেশসমূহে কেৱল সুৰক্ষাৰ ক্ষেত্ৰতেই নহয়, সামুদ্ৰিক সম্পদৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াইছে। প্ৰিয় দেশবাসী, শান্তিৰ বাবে ভাৰতৰ যি প্ৰয়াস, সেই প্ৰয়াস সুৰক্ষা অথবা সেনা সশস্ত্ৰকৰণৰ বাবেও আছে। সুৰক্ষা ক্ষেত্ৰৰ উৎপাদনৰ ক্ষেত্ৰতো ভাৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে বৃহৎ পদক্ষেপ লোৱা হৈছে। অলপতে 100তকৈও অধিক সৈনিক উপকৰণৰ আমদানিৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। মিছাইলৰ পৰা যুদ্ধ হেলিকপ্টাৰলৈকে, ছেল্ফ লোডিং ৰাইফলৰ পৰা অন্য বহুতো যুদ্ধ সামগ্ৰী এতিয়া ভাৰতত তৈয়াৰ হৈছে। এতিয়া তেজছেও নিজৰ শক্তি দেখুৱাব পৰাকৈ প্ৰয়োজন অনুসৰি নিৰ্মাণ কৰা হৈছে। দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ সীমান্ত আৰু সামুদ্ৰিক আন্তঃগাঁথনিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজি হিমালয়ৰ সুউচ্চ শৃংগ অথবা ভাৰত মহাসাগৰৰ দ্বীপ সকলোতে গুৰুত্ব দিয়া হৈছে। লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈ আমাৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দি নতুন পথ নিৰ্মাণ কৰা হৈছে। প্ৰিয় দেশবাসী, আমাৰ দেশত বিশাল সমুদ্ৰতীৰ আছে, লগতে আছে 1300তকৈও অধিক দ্বীপ। কিছুমান দ্বীপৰ গুৰুত্বলৈ লক্ষ্য ৰাখি এইবোৰৰ বিকাশৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে। বিগত সপ্তাহত আন্দামান আৰু নিকোবৰত ছাবমেৰিন অপ্টিকেল ফাইবাৰ কেবল প্ৰকল্পৰ শুভাৰম্ভ হৈছে। এতিয়া আমি লাক্ষাদ্বীপকো এইদৰে সংযোগৰ বাবে কাম আগবঢ়াইছো। সীমান্ত আৰু সামুদ্ৰিক অঞ্চলৰ যুৱক যুৱতীসকলৰ বিকাশৰ বাবে, তেওঁলোকৰ সুৰক্ষাৰ বাবে এক অভিযান আৰম্ভ কৰা হৈছে। সীমান্ত আৰু সামুদ্ৰিক অঞ্চলৰ 173খন জিলাত আগত দিনত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বিস্তাৰ কৰা হ'ব। প্ৰায় 1 লাখ এনচিচিৰ কেডেট সাজু কৰা হ'ব আৰু তাৰে 1/3 হ'ব আমাৰ কন্যাসকল। সীমান্তৰ কেডেটসকলক সেনাসকলে প্ৰশিক্ষণ দিব। সামুদ্ৰিক অঞ্চলৰ কেডেটসকলক নৌসেনা অথবা বায়ুসেনাই প্ৰশিক্ষণ দিব। প্ৰিয় দেশবাসী, বিগত বৰ্ষত লালকিল্লাত মই কৈছিলো, বিগত 5 বছৰ আছিল চাহিদাৰ পূৰণ আৰু আহিবলগীয়া 5 বছৰ আকাংক্ষাৰ পূৰণ। যোৱা এবছৰত দেশে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পৰ্যায় পাৰ কৰিলে। ভাৰতে গাঁওসমূহক মুকলিত শৌচ কৰাৰ পৰা মুক্ত কৰিলে। অসম আৰু ত্ৰিপুৰাত ঐতিহাসিক শান্তি চুক্তিয়েই হওক, সৈন্যবাহিনীৰ সামূহিক শক্তিক আৰু প্ৰভাৱশালী কৰিবলৈ চিফ অব ডিফেন্স ষ্টাফৰ নিযুক্তিয়েই হওক, কাৰ্টাৰপুৰ চাব কৰিডৰৰ অভিলেখ সময়ত নিৰ্মাণেই হওক, আটাইবোৰ ক্ষেত্ৰত দেশে ইতিহাস গঢ়িলে। 10 দিন পূৰ্বে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ শুভাৰম্ভ হয়। শান্তি, একতা আৰু সদ্ভাৱনা এয়াই হৈছে আত্মনিৰ্ভৰশীল ভাৰতৰ শক্তি। আমি পৃথিৱীৰ কোনো দেশতকৈ কম নহওঁ। আমি সকলোতকৈ আগত থকাৰ প্ৰয়াস কৰিম। আমাৰ নীতি, আমাৰ পদ্ধতি, আমাৰ উৎপাদন সকলো সৰ্বোত্তম হৈ পৰিলেহে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ পৰিকল্পনা বাস্তৱায়িত হ'ব। আজি আমি পুনৰ সংকল্প লোৱাৰ প্ৰয়োজন। এই সংকল্প স্বাধীনতাৰ বাবে আত্মবলিদান দিয়াসকলৰ সপোন দিঠকত পৰিণত কৰাৰ বাবে। এই সংকল্প হ'ব 130 কোটি দেশবাসীৰ বাবে। এই সংকল্প আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে। এই সংকল্প আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে। আমি প্ৰতিজ্ঞা কৰিব লাগিব যে আমদানি কমোৱাৰ দিশত আমি আগবাঢ়িম। আমি সকলো স্থানীয় সামগ্ৰীৰ ব্যৱহাৰৰ বাবে সৰব হ'ব লাগিব। আমি যুৱ শক্তিক, মহিলাসকলক, আদিবাসীসকলক, দিব্যাংগসকলক, দলিতসকলক, দৰিদ্ৰসকলক, গাঁওসমূহক, পিছপৰা অঞ্চলসমূহক শক্তিশালী কৰি তুলিব লাগিব। 2022 চনটো আমাৰ ভাৰতে স্বাধীনতা লাভৰ 75 সংখ্যক বছৰ। 21 শতিকাৰ এই তৃতীয় দশক আমাৰ সপোন পূৰণৰ দশক হ'ব লাগিব। কৰোনা এক ডাঙৰ বিপদ, কিন্তু ইমানো ডাঙৰ নহয় যে আত্মনিৰ্ভৰ ভাৰতৰ বিজয় যাত্ৰাত ই বাধাৰ সৃষ্টি কৰিব পাৰে। মই এক নতুন প্ৰভাতৰ ৰশ্মি, এক আত্মবিশ্বাসৰ উদয় দেখিছো। পুনৰ আপোনাসবক স্বাধীনতা দিৱসৰ শুভকামনা জনাইছো। আহক মোৰ সৈতে কওক, ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় হিন্দ।